ফ্ৰেণ্ডছ নমস্কাৰ। পোনপ্ৰথমতে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাইছে নহয়, আজি আমি অকণমান ওলাই গৈছিলোঁ। আজি বছৰৰ প্ৰথম দিন আছিলে। ভাবিলোঁ অকণমান আবেলি ফুৰি আহোঁ, মনটো ভাল লাগিব। যিহেতু চাকৰি সূত্ৰে আপোনজনৰ পৰা আঁতৰত আছোঁ, সেয়ে ভাবিলোঁ অকণমান বাহিৰতে গৈ আহোঁ। সেয়ে আমি ওচৰতে থকা শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানখনলৈ গৈছোঁ। প্ৰথমতে মই বগেনভেলিয়া ফুলৰ গছ দেখা পালোঁ আৰু মই সেইফালে গ'লোঁ। আচলতে কথাটো হ'ল, বগেনভেলিয়া ফুলৰ লগত কিছু স্মৃতি জড়িত হৈ আছে। এই বগেনভেলিয়া ফুলবিধ মোৰ ভাইটি তন্ময়ৰ বহুত প্ৰিয় আছিলে। বলক একেলগে ধুনীয়া দৃশ্যটো উপভোগ কৰোঁ। এইদৰে আমি লাহে লাহে আগবাঢ়ি গৈছিলোঁ আৰু সেই পাৰ্কখনৰ দৃশ্যটো আবেলিৰ দৃশ্য এয়া উপভোগ কৰিছোঁ। চাইছে নহয়, আৰু এডাল ইয়াতে আমি ফুল দেখা পালোঁ, গুলপীয়া ৰঙৰ বগেনভেলিয়া। ইয়াতে কিছুমান মানুহে সিহঁতেও আহিছে, ধুনীয়াকৈ বহি এনজয় কৰি আছে আৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ব্যৱস্থা আছে ইয়াতে। লাহে লাহে আগবাঢ়ি গ'লোঁ আৰু ধুনীয়াকৈ আমি উপভোগ কৰি গৈ আছোঁ। দৃশ্যটো ভাল লাগিছে বাৰু। আমাৰ মাইনা যিহেতু সৰু হৈ আছে, খেলিব পৰা হোৱা নাই, সেয়েহে তাই কোলাত উঠিয়ে, বাপেকৰ কোলাত উঠিয়ে এনজয় কৰিছে আৰু চাইছে তাই এনে। আপোনালোকেও আপোনালোকৰ শিশুটিৰ সৈতে ইয়াতে আহিব। যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰিব আৰু ধুনীয়াকৈ কিছু সময় ইয়াতে অতিবাহিত কৰিব পাৰিব। আপোনালোকে বছৰৰ প্ৰথমটো দিন কেনেকৈ অতিবাহিত কৰিলে নিশ্চয় জনাব কমেণ্টত। আৰু আমাৰ হ'লে আৰু আমি যাবলৈ ওলালোঁ। চাইছে নহয়, আমি এইদৰে বাহিৰত ওলাই গ'লোঁ আৰু ধুনীয়াকৈ ঘৰ আহি পাই গ'লোঁ বাৰু।